এই মাত্ৰ আহি পালোহি দেখিছো আমাৰ ফুটপাথত অকল পংকজে আছে তাৰ বাহিৰে কোনো নাই মই মাত্ৰ আহি পাইছোহি মই দোকানখন খুলি দি পেলাই গুচি যাম পংকজে চম্ভালিব আজি এইটো পুৰি চব্জি কি নাই বজাৰ একো কৰা নাই কালি যি আছে তাকে চাওঁ আৰু বাকীখিনিতো আছেই খালি থাকি গ'ল তোমাৰ বৰফটো যি আছে চলিব নাকি নাইকিয়া কৰিছে যদি সিহঁতে সিহঁতে ৰাতি এতিয়া ভগৱান জানিব এই পংকজৰ ঘুমটিটো এইটো সি বস্তুখিনি ভিতৰতে সুমুৱাই থৈ যায় আৰু বাকী অলপমান যিখিনি মাল অলপ দামী সেইখিনি সি বেগত লৈ গুচি যায় ফুটপাথত থোৱাটো এতিয়া ছেফ নহয় কাৰণ এতিয়া জাপানৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰো প্ৰধানমন্ত্ৰী যিহেতুকে আহিব হেৰি কি কয় গুৱাহাটীলৈ গতিকে মিউনিচিপালিটিয়ে বহুতে বস্তুবিলাক জেগাই জেগাই লৈ পেলাই উচ্ছেদ কৰি আছে উচ্ছেদ মানে ফুটপাথৰ দোকানবিলাক আঁতৰাই আছে তো আজিৰ পৰা আমি ভাবিছো এখন ভিতৰত থৈ যাম চাৰ্কুল অফিচটোৰ ভিতৰত এইটো লাইনতো খালি সিপিনে আমাৰ দাৱালা আৰু ইপিনে থাকিলে আনাৰসলা দুইটা আছে সৌদৰ ভাই এইপিনে দুই বিহাৰী আৰু এইপিনে আমাৰ দুই অসমীয়া জাতি ভাই কিন্তু আজি জাতি ভাই অৱস্থা বেয়া দেই পংকজৰ অকমান নাই দুইটাই ইমান অৱস্থা ভাল নহয় আৰু ব্লগ কৰা ইমান মানে অভ্যাস নাইতো ইমান ফ্ৰেণ্ডলি নহয় আৰু উডলেণ্ড বিবাহ ভৱন ইয়াতে মালখিনি থোৱা ভাল সুবিধা পাইছো আৰু ন কেইটামান নগ'ল আজি নগ'ল 20 টকা ললা আৰম্ভণি দিলো আজি পানী নিকিনো বুলি ভাবিছো অলপমান পানী ষ্টকত আছে বৰফো অনা নাই আজি কাৰণ বতৰটো আকৌ সেমেকিছে গোটেইটো মানে ডাৱৰীয়া হলে আমি খালি অফিচৰ কাষ্টমাৰ খিনিয়ে পাওঁ আৰু অফিচৰো আজি কাষ্টমাৰ আৰু এতিয়া এইখিনিত আমাৰ আগতে এই বাইদেউ বহে পুৰি চব্জি বাইদেউ বহিলে পুৰি চব্জি খোৱাৰ পিছত কোনোবাই পংকজৰ তামোল চামোল খাবলৈ ইচ্ছা কৰে আৰু লগতে নেমু টেঙা খিনি বা থেকেৰা তেতেলী পানীবিলাক দেখে তো দেখিলে সিহঁতেও খাবলৈ ইচ্ছা কৰে কিন্তু আজি যিহেতুকে বাইদেউ নাই গতিকে আজি মানুহ ইমান নহব মই বেছি সময় নাথাকিম চাগে পংকজকে চম্ভালিব দিম কি কৰে তাৰ ওপৰতে 210 হা 110 এইটো 95 হয় না পোন 180 পোনত ললে এতিয়া তোমাৰ মোটামুটি 4 টকা 5 টকাই ধৰি লোৱা ন 5 টকা ওচৰে পাজৰে পৰিলে পাণ 2 মুঠা আৰু মানে 2 গুচি আৰু 20 টকা তো পংকজ মই কলো মই এতিয়াতো যাম তুমি এইখিনি চাবা 2-1মান বজাত মই আকৌ আহিমগে তো ভিৰটো দেখিছে আৰু যেনেকে বিক্ৰী হৈ থাকক আৰু আমাৰ চেনেলত যিকেইটা ভিডিঅ' দিছো তাত এজনে কিন্তু ভাল কমেণ্ট কৰিছে তো এইখিনি মই আহি লওঁগে আহি পেলাই আমি এইখিনি বিষয়ে এবাৰ ডিছকাছ কৰিম ঠিক আছে আৰু তুমি তোমাৰখিনি কৰি থাকা এতিয়া মই বৰ্তমান আহি পালোহি এতিয়া আৰু পংকজে আজি ভালকে নেমু পানী বহুত অকলে 2খন দোকান চম্ভালিলে তাৰ কাৰণে মই তৰকাৰী লৈ আহিছিলো সি ভাত খাই আছে এতিয়া আৰু তাৰমানে কি ভাল চেল কৰিছে বুলি এইকাৰণে ক'লো মই দেখিছো যে কেইবাটা অনলাইনৰ নেমু পানী অনলাইনৰ পইচাকেইটা মোটাত যায় ন কেইটামান গৈ আছে আৰু সি অকলে হেণ্ডেলিং কৰা মানে বহুত অসুবিধা হয় তথাপি সি যথেষ্ট পৰিছে দেই আজি আমাৰ মানে বেছি পইচাৰ প্ৰয়োজন নাই কিন্তু উৎসাহটো ডাঙৰ কথা আৰু সেইটোৱে আমি আৰু ফুটপাথৰ দোকান দি মানে ডাঙৰ মানুহ হ'ম বুলি ভবা নাই কিন্তু উৎসাহ এটা দিছো অসমীয়াৰ কাৰণে যাতে কৰিব লাগে চব জেগাতে অসমীয়া হৈ থাকিব লাগে সিমানেই কথা পাইছা তোমাৰ তামোল পাণ দোকান আৰু নেমু পানীটো বাৰু ছিজনেবল হয় 2 মাহ এমাহ গ'লে আৰু 1 মাহ মান চলিব বেলেগ কি পৰিকল্পনা আছে তোমাৰ হাতত মোৰ এটা পৰিকল্পনা মানে নেমু চিজনটো গ'লে আমি কিবা খোৱা আইটেমৰ ফুডৰ কিবা ব্যৱস্থা কৰিম বুলি ভাবিছো যদি মানে কি বুলি কয় ৰাইজে কিবা কমেণ্ট কৰে কি কৰিলে ভাল হয় সেইটো আমাক ৰাইজে কমেণ্টটো দিলে ভাল পাম আৰু এইখিনি এটা কথা আমাৰ এজন মানে কমেণ্ট কৰিছে যে মই অথনি কৈছো ভিডিঅ'টোত যে নেমু পানী বেছি অসমীয়াগিৰি দেখালেই নহ'ব আৰু বেলেগ কিবা কৰিব লাগিব তেখেতে খুব ভাল কমেণ্ট দিছে
একচুৱেলি তুমিও জানা যে আমিও মানে কি লাগি আছো কি মানে কি য'তে ত'তে অসমীয়া এজন দেখা পায় দেখা ই পায়। নেমু পানীয়ে হওক চাহে হওক পাণ তামোলে হওক বিল্ডিং বনোৱাই হওক য'তে অসমীয়া দাদাগিৰিটো আহে সেইটো ভাবি আছো কামৰ সৰু বৰ লৈতো লাজ নাই তো আমিতো ইমান ইনকমো কৰা নাই তথাপি আমি আছো আছো আৰু আমিতো কৰি আছো হয় নহয় হৈ আছো তো তেনেকে এটা ইনস্পিৰেশ্যন হিচাপে আমি কামটো কৰি আছো হৈ আছো হয় কাৰণ মই গম পাওঁ যে তামোল পাণত কেতিয়াবা হাই থাকিলেও নেমু ছিজনেবল ব্যৱসায়ত আৰু আমি বিশেষকে যিখিনি জেগাত দিছো খুব লাভান্বিত হোৱা নাই হোৱা নাই কিন্তু তথাপিও হতাশাও হোৱা নাই বহুতে ভালো কথা কৈছে যে তহঁতে পাৰিছ সাহস কৰিছ বহিবলৈ সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা তো আমি একচুৱেলি কি বস্তু ৰাখিব লাগিব বস্তু ৰাখিব লাগিব হয় নহয় তো বেলেগ আমি কি পৰিকল্পনা কৰো সেইটো জনাই থাকিম আৰু নে কি কোৱা মানে আমি পাণ দোকান বা নেমু দোকান দিম বুলি আজি মোটামুটি 2-3 মাহৰ পৰা ভাবিয়ে আছিলো আৰু আমাৰ বেছি দিন হোৱা নাই কিন্তু গাইজ আমি খুব বেছি 3 সপ্তাহ এইটো 3 নম্বৰ সপ্তাহ বুলি ধৰিব পাৰি আৰু তেতিয়াবাই থিৰাং কৰিছো ব্লগ বনাম বুলি দেখুৱাম বুলি কিন্তু ঘটনাটো হ'ল কি আমি ব্লগ বনোৱা ইমান নলেজ এটাও নাই কিন্তু দেই এতিয়া কম দামী মোবাইল কেইটামান লৈ আছো মোৰ প্ৰয়োজন নাছিলেতো 90s কিডছ হয় আমি 90 শতিকাৰ ল'ৰা হয় সৰু তাৰ এতিয়া ডাঙৰ হলো বাৰু চ' আমাৰ ব্যক্তিগত জীৱনৰ কথাখিনি কম তো আমি কি বস্তু থলুৱা হিচাপে আমি প্ৰত্যেকটো বস্তু আমি মানে দেখাব লাগিব আমি কৰিব পাৰো যে হাঁহিব নোৱাৰে অসমীয়াকে সৰুতকে সৰু লেবাৰ কাম এটা কৰিব পাৰে আৰু ডাঙৰকে ডাঙৰ কাম এটাও কৰিব পাৰে সেইটোৱে নহয় জানো হয় কি অসমীয়া বেপাৰী খুটখুটীয়া কেনেকুৱা আজি তেনেকুৱা মানে বেয়াও নহয় ভালো নহয় তোমাৰ সদায় বেয়া ভালতো থাকিবই ভাল নে বেয়া সেইটো কোৱা মোটামুটি আজি মোটামুটি 50 বেয়া 50 ভাল হয় নেকি কেনেকুৱা লাগিছে গাইজ ইমান বেয়া নহয় আজি পংকজৰ আৰু সঁচা কথা কবলৈ গলে মোৰো বেয়া নহয় একোৱাকে ভাল লাগিছে আৰু আজি মোৰ যাবলগীয়া নহল যেনিবা মোৰ কামত কাৰণ কাইলৈ দেওবাৰ যিহেতুকে কাইলৈ দিনত কৰিম আৰু আজি অলপ দেৰিলৈকে থাকি চাওঁ অৱশ্যে নেমু বৰ্তমান শেষ হৈ গৈছেগে প্ৰায় বস্তুৱে মোৰ শেষ হৈ গ'ল মই বন্ধই কৰিম আৰু পংকজৰ লগত অলপ কোম্পানী দিম তাৰ দোকান চোকান গোটেইখিনি আজি ফুটপাথত থোৱাটো আজি কাৰণে অসুবিধা হ'ব গতিকে এইখিনি আমি ভিতৰত চাৰ্কুল অফিচৰ ভিতৰত সোমাই থৈ যাম আৰু সিপিনে গাইজ দেখিছে নাই ফাষ্ট ফুড ষ্টল বিলাক বহি গ'ল আজি এইটোৱে দেখুৱাম বুলি ভাবিছিলো তাত মানুহ জমা হবলৈ আৰম্ভ হৈ গৈছে আৰু তো গাইজ এতিয়া আজিলে আৰু এটা যোনে চাই আছে ন পাণ দোকান দিয়া বুলি মানে চাপৰ্ট কৰে যেন বা আমাৰ দোকানত আহে যেন পাণ দোকান পাণ তামোল ৰজনীগন্ধা খাবলৈ আহে যেন আহি যাব হালৈ পংকজ হালৈ পাণ চপ লগতে নেমু চৰবত পাব আহি কিনে খাই যাব এই প্ৰমোচন কৰিছে ভিডিঅ'ত ঠিক আছে গাইজ আজিলে ভিডিঅ'টো এইখিনিতে সামৰি দিছো আমি বাকী আমি বস্তু চস্তু বিলাক সোমোৱাম আৰু সোমাই পেলাই ভাড়া কৰি যাম আমি 7টামান বজাত যাম আৰু এতিয়া সময় বৰ্তমান 6টামান বাজিছে আৰু এঘণ্টাৰ পিছত আমি ঘৰত যাম আৰু